হেল্ল' বন্ধুসকল, সকলো কেনে আছে? আশা কৰোঁ ভালে আছে। আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোত মই জনাম যে ভোট দিবৰ কাৰণে যি ভোটাৰ শ্লিপখন লাগে সেইখন আপোনালোকে মোবাইলতে কেনেকৈ ডাউনলোড কৰিব পাৰিব। চ' মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' আপোনালোকে জানে যে ভোট আহি আছে আৰু ভোট দিবৰ কাৰণে আমাৰ এখন ভোটাৰ শ্লিপৰ বহুত দৰকাৰ হয়। সেইখন শ্লিপ নহ'লে আমাক ভোট দিব নিদিব। তো সেই শ্লিপখন আপোনালোকে কেনেকৈ মোবাইলতে ডাউনলোড কৰিব অনলাইনতে, তো সেইটো কথা মই জনাম। চ' সেই শ্লিপখন ডাউনলোড কৰিবৰ কাৰণে আপোনালোকৰ একেবাৰে ইজি হয়। তো প্ৰথমে আপোনালোকৰ মোবাইলত থকা যি ক্ৰম ব্ৰাউজাৰ এপ তাত ক্লিক কৰিব লাগিব। এনেকৈ ক্লিক কৰিব লাগিব। তাৰপিছত চাৰ্চত লিখিব লাগিব NVSP। লিখাৰ পিছত চাৰ্চটোত মাৰি দিব লাগিব। মাৰাৰ পিছত প্ৰথম যিটো লিংক আহিব এইটো চোৱা, এইটোত ক্লিক কৰিব লাগিব। তো লিংকটো ক্লিক কৰাৰ পিছত এনেকৈ আহিব। তাৰপিছত আমি একেবাৰে তললৈ স্ক্ৰল কৰিব লাগিব। একেবাৰে তলত যাব লাগিব। যোৱাৰ পিছত সাৰ্চ ইন ইলেক্টৰেল ৰোল য'ত লিখা থাকিব তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকৈ খোল খাব। এনেকৈ অহাৰ পিছত আপোনালোকৰ ভোটাৰ যে আইডিখন আছে, ভোটাৰ আইডিৰ একেবাৰে ওপৰৰ ফালে এটা এপিক নাম্বাৰ থাকে, সেই নাম্বাৰটো ইয়াত লিখিব লাগিব। যেনেকৈ মই মোৰ নাম্বাৰটো লিখিছোঁ। তাৰপিছত আপোনালোকে ষ্টেটৰ নাম অসম চুজ কৰিব লাগিব। তাৰপিছত কেপচাত যেনেকৈ যি ৱৰ্ড লিখা আছে ধুনীয়াকৈ লিখিব লাগিব। W7 লিখাৰ পিছত চাৰ্চত মাৰিব লাগিব। চাৰ্চত মাৰাৰ পিছত এনেকৈ আহিব। তো এনেকৈ অহাৰ পিছত এনেকৈ ছাইডৰ ফালে যাব লাগিব। ছাইডৰ ফালে গৈ একেবাৰে শেষৰ ফালে ভিউ ডিটেইলছ লিখা থাকিব, তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকৈ আপোনালোকৰ শ্লিপখন আহি যাব। তো একেবাৰে তলত যে প্ৰিণ্ট ভোটাৰ ইনফৰমেশ্যন তাত ক্লিক কৰিব লাগিব। তাত ক্লিক কৰিলে শ্লিপখন ডাউনলোড হৈ যাব। এনেকৈ ডাউনলোড হৈ যাব। তো মোৰ ডাউনলোড হৈ গ'ল। চোৱা, এনেকৈ অতি সহজে আপোনালোকে শ্লিপখন ডাউনলোড কৰিব পাৰিব। তো আপোনালোকে দেখিলেই যে বহুত ইজি হয়। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।